নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ছ'চিয়েল সায়েন্সৰ অন্যটি ক্লাছলৈ। আপোনালোকে মই সুধিছিলোঁ যোৱাকালি কমিউনিটি পোষ্টত যে ছ'চিয়েল সায়েন্সৰ ক্লাছ মই চিৰিয়েলি দিম নে আপোনাৰ ছেপাৰেটকৈ ভাগ কৰি দিম ক্লাছ ৱাইজ। গতিকে যিহেতু বহুতে মোক কমেণ্ট কৰিছে, ভোট কৰিছে ক্লাছ ৱাইজ ভাগ কৰি দিব লাগে কাৰণে, গতিকে আজিৰ পৰা মই তিনিটা ক্লাছ চলাম ছ'চিয়েল সায়েন্সৰ ক্লাছ 10, ক্লাছ 8, ক্লাছ 7 এনেকৈ তিনিটা ক্লাছ চলিব। দিনত 4টাকৈ ভিডিঅ' আহিব। চ' আপোনালোকে ক্লাছবোৰ এটেণ্ড কৰিবলৈ নাপাহৰিব। গতিকে আজিৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ ক্লাছ 8ৰ ফাৰ্ষ্ট চেপ্টাৰ। ক্লাছ 8ৰ ছ'চিয়েল সায়েন্সৰ যিখন কিতাপ সেইখন আমি কমপ্লিট কৰি দিম আৰু লগে লগে আপোনাৰ ক্লাছ 10ৰ ছ'চিয়েল সায়েন্সৰ আপোনাৰ ভিডিঅ' চলি আছে। ক্লাছ 10ৰো ছ'চিয়েল সায়েন্সৰ ক্লাছ চলি আছে। মনত ৰাখিব, ক্লাছ 10ৰ ছ'চিয়েল সায়েন্সৰো চলি আছে। আপোনালোকে ক্লাছ 10ৰ পাৰ্ট 9 নম্বৰলৈকে ভিডিঅ' ইতিমধ্যে আছে আৰু আজিৰ পৰা ক্লাছ 8ৰ আৰম্ভ হৈছে। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু বিশ্বাসী মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। চ' আজিৰ প্ৰথম চেপ্টাৰটো হৈছে ক্লাছ 8 ছ'চিয়েল সায়েন্সৰ প্ৰাকৃতিক সম্পদ। এতিয়া প্ৰাকৃতিক সম্পদ এই চেপ্টাৰটোৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, আমি সেই সকলোবোৰ কুৱেশ্যন এটা চেপ্টাৰৰ যিমানকেইটা কুৱেশ্যন থাকে আমি গোটেইকেইটা কুৱেশ্যন উলিয়াই আনি এটা ভিডিঅ' আকাৰে লৈ আহোঁ। আৰু এই PDF টো যদি আপোনালোকক প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব, তাতে আপোনালোকে পাব আৰু ক্লাছবোৰ কৰি কেনেকুৱা লাগে জনাবলৈ নাপাৰিব। অ'কে, চ' আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানকে কি সম্পদ বুলি ক'ব পাৰি? হোৱাট ৰিচ'ৰ্চেছ আৰ অল দ্য এলিমেণ্টছ অফ নেচাৰ ডেট আৰ ইউজড বাই মেন? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব পাৰে? মই এইবোৰ কুৱেশ্যন এনেই লৈ অহা নাই। আপোনালোকে জানে যে গ্ৰেড 3 কিমান ইম্পৰ্টেণ্ট ছ'চিয়েল সায়েন্স। বহুতে মোক সুধি আছে গ্ৰেড 4ৰ কাৰণে ছ'চিয়েল সায়েন্সৰ ক্লাছটো লাগে। গতিকে ক্লাছ 6ৰ পৰা 8লৈকে আপোনাৰ গ্ৰেড 4ৰ কাৰণে কিতাপ গ্ৰেড 4ৰ কাৰণে আহিবই আৰু 8ৰ পৰা 10লৈকে যিখিনি আছে গ্ৰেড 3ৰ কাৰণে চালেই হ'ল। গতিকে গোটেই মই ছ'চিয়েল সায়েন্সৰ আপোনাৰ চিৰিজ আকাৰে লৈ আহিছোঁ। যিমান পাৰে সিমান আপোনালোকে দিনত ভিডিঅ' চাবলৈ ট্ৰাই কৰিব আৰু নোট ডাউন কৰিব। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে প্ৰাকৃতিক সম্পদ, নেচাৰেল ৰিচ'ৰ্চেছ। মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমি আছে? হোৱাট পাৰ্চেণ্টেজ অফ দ্য আৰ্থ ছাৰ্ফেচ ইজ লেণ্ড? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব পাৰে? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে 29%, 29%। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ভূমি কিহৰ আধাৰ? হোৱাট ইজ দ্য বেচিছ অফ লেণ্ড? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ভূমি কিহৰ আধাৰ? জীৱ জগতৰ আধাৰ। সেইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কৃষি কাৰ্য আৰু বসবাসৰ বাবে কোনটো অঞ্চল উপযোগী? হুইচ এৰিয়া ইজ চুইটেবল ফৰ এগ্ৰিকালচাৰ এণ্ড ছেটেলমেণ্ট? আপোনালোকে এতিয়া ক্লাছ 8ৰ ছ'চিয়েল সায়েন্সৰ চিৰিজটো চাই আছে, আপোনাৰ ভিডিঅ' চাই আছে। আজি চেপ্টাৰ 1 আৰু ক্লাছ 10ৰ ভিডিঅ' ইয়াৰ পিছত আহিব। আপোনালোকে সন্ধিয়ালৈ ক্লাছ 10ৰ ছ'চিয়েল সায়েন্সৰ কিতাপৰ আপোনালোকে যিকেইটা চেপ্টাৰ ৰৈছে সেইকেইটা ভিডিঅ' পাব। গতিকে যিমান পাৰে সিমান আমি তীব্ৰ গতিত আমি ক্লাছসমূহ এটেণ্ড কৰিবলৈ ট্ৰাই কৰি আছোঁ। মৰ্ণিং 2টা ক্লাছ ইতিমধ্যে দিছোঁ। আপোনালোকে যদি চোৱা নাই চাব। মৰ্ণিং 6টা বজাত মই আপোনাৰ ষ্টেটিক জিকে ক্লাছ সদায় লৈ আহিম। 8টা বজাত মডেল কুৱেশ্যন পেপাৰ। তাৰপিছত আপোনাৰ ইভিনিং সময়ত আপোনাৰ ছ'চিয়েল ষ্টাডিৰ 2টা ক্লাছ থাকিব, 8 আৰু 10ৰ বৰ্তমান। তাৰপিছত আমি 10ৰ শেষ হোৱাৰ লগে লগে 9, 7, 6 এইকেইটা আৰম্ভ কৰিম। এই কাৰেক্ট এনচাৰটো হৈছে সমভূমি অঞ্চল। অ'কে, প্লেন এৰিয়া। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। সমভূমি অঞ্চলৰ বসতি, ছেটেলমেণ্ট অফ দ্য প্লেনছ। সমভূমি অঞ্চলৰ বসতি কেনেকুৱা? একদম কাৰেক্ট। সমভূমি অঞ্চলৰ বসতি কি? একদম ঘন। সেইটো আপোনালোকে মনত ৰাখিব। যিবিলাক প্লেন এৰিয়া তাতে কি মানুহৰ বসতি ঘন আৰু যিবিলাক ওখ আপোনাৰ উখল মাখল এৰিয়া তাতে আপোনাৰ বসতিবিলাক মানুহৰ পাতল। চাবচোন আপোনালোকে মন কৰিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। 2018 চনৰ বিশ্ব বেংকৰ এক তথ্য অনুসৰি ভাৰতত কিমান ভূমি কৃষি কাৰ্যত ব্যৱহাৰ কৰা হয়? According to a 2018 World Bank data, how much land is used for agriculture in India? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে 60.43%, 60.43%। এইটো কিন্তু মনত ৰাখিব। 60.43% কি? 2018 চনৰ বিশ্ব বেংকৰ এক তথ্য অনুসৰি ভাৰতত ভূমি কৃষি কাৰ্যত ব্যৱহাৰ কৰা হয় 60.43%। এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ।
গ্ৰাম্যাঞ্চলত কৃষকৰ বাবে কি জীয়াই থকা সম্বল? হোৱাট ইজ দ্য মিনছ অফ ছাৰ্ভাইভেল ফৰ ফাৰ্মাৰ্ছ ইন ৰুৰেল এৰিয়া? আমি সকলোৱে অৱগত গ্ৰাম্যাঞ্চলত মানুহ কিহৰ লৈ জড়িত থাকে? মাটিক লৈ, যিহেতু মাটিৰ ওপৰত তেওঁলোকে বিভিন্ন ধৰণৰ খেতি বাতি কৰে, কৃষি কাৰ্য কৰে। গতিকে গ্ৰাম্যাঞ্চলৰ মানুহ বিশেষকৈ গ্ৰাম্যাঞ্চলৰ কৃষকৰ বাবে কি জীয়াই থকাৰ সম্বল? মাটি। সেইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বসতি জনসংখ্যাৰ বাবে কিহৰ প্ৰয়োজন বেছি? হোৱাট ইজ নিডেড মষ্ট ফৰ দ্য গ্ৰ'য়িং পপুলেশ্যন? এইকেইটা কুৱেশ্যনকেইটা ইজি বুলি ভাবিছে, কিন্তু এইকেইটা কুৱেশ্যন আপোনালোকে গেট 4ৰ কাৰণে বিশেষ ইম্পৰ্টেণ্ট। আপোনালোকে গেট 3ও চাব পাৰে, কিন্তু এইকেইটা কুৱেশ্যন দেখাত সহজ যেন লাগিলেও ইমান সহজো নহয়। কেতিয়াবা আপোনাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেও আপোনালোকে নোৱাৰিব, গতিকে ভিডিঅ'টো ইগনোৰ নকৰিব। বৰ্ধিত জনসংখ্যাৰ বাবে কিহৰ প্ৰয়োজন বেছি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভূমিৰ প্ৰয়োজন বেছি। কাৰণ যিহেতু জনসংখ্যা বাঢ়ি আছে, এটা সময়ত কি হ'ব, জনসংখ্যা ইমানেই বৃদ্ধি পাব যে মানুহৰ ঘৰ বনাবলৈ ঠাই নোহোৱা হ'ব, ভৰি দিবলৈ ঠাই নোহোৱা হ'ব। বুজি পাইছে? গতিকে সেইকাৰণে বৰ্ধিত জনসংখ্যাৰ বাবে কিহৰ প্ৰয়োজন? ভূমিৰ প্ৰয়োজন। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ভাৰতৰ 60.43% ভূমি কিমান চনত কৃষি কাৰ্যত ব্যৱহাৰ কৰা হয়? ইন হুইচ ইয়াৰ ইজ 60.43% অফ দ্য লেণ্ড অফ ইণ্ডিয়া ইউজ ফৰ এগ্ৰিকালচাৰ? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে 2018 চনৰ পৰা। মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূখণ্ড তললৈ খহি পৰা কি বুলি কোৱা হয়? এইটো আমি সকলোৱে জানো। হোৱাট ইজ দ্য লেণ্ডশ্লাইড অফ হাই প্লেচেছ কজড বাই হেভি ৰেইনছ, আৰ্থকুইক এটচেট্ৰা? ইয়াক কি বুলি কোৱা হয়? ভূমিস্খলন বুলি কোৱা হয়, যি বৰ্তমান হৈ আছে। গতিকে লেণ্ডশ্লাইড, ইয়াক আমাৰ ভূমিস্খলন বুলি কোৱা হয়। ভূমিস্খলনৰ ফলত বহুতো মানুহ মৃত্যুমুখত পৰে, সেইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নদীৰ গতিপথত কাষৰ মাটি খহাই নিয়া কি বুলি কোৱা হয়? হোৱাট ইজ দ্য ইৰ'শ্যন অফ এডজেচেণ্ট লেণ্ড ইন দ্য কোৰ্ছ অফ এ ৰিভাৰ কল্ড? আমি সকলোৱে জানো ইয়াক কি বুলি কোৱা হয়? গৰা খহনীয়া বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমিৰ প্ৰসাৰ ঘটাকে বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাক কি বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে মৰুকৰণ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। পৃথিৱীত প্ৰাণী আৰু উদ্ভিদ বৰ্তি থাকিবৰ বাবে কি অপৰিহাৰ্য? হোৱাট ইজ দ্য এছেঞ্চিয়েল ফৰ এনিমেলছ এণ্ড প্লেণ্ট টু ছাৰ্ভাইভ অন আৰ্থ? কিহৰ প্ৰয়োজন বেছি? প্ৰাণী আৰু জীৱ থাকিবৰ বাবে, উদ্ভিদ বৰ্তি থাকিবৰ বাবে কিহৰ? পানীৰ প্ৰয়োজন বেছি। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। পানী এবিধ কি সম্পদ? হোৱাট ইজ এ ৱাটাৰ ৰিচ'ৰ্চ? পানী কি সম্পদ? পানী কি সম্পদ? য়েছ, পানী হৈছে এবিধ অজৈৱিক সম্পদ। মনত থাকিব। ইনঅৰ্গেনিক ৰিচ'ৰ্চ, পানী হৈছে অজৈৱিক সম্পদ। নেক্সট কুৱেশ্যনটোলৈ। পানী আপোনাৰ নৱীকৰণযোগ্য সম্পদতো পৰে, কিন্তু বৰ্তমান এটা সময়ত পানী অনৱীকৰণযোগ্য সম্পদতো পৰিব, সেইটো মনত ৰাখিব। এটা সময়ত পানী এনেকুৱাকৈ নাটনি হ'ব, আপোনালোকে বৰ্তমান যে পানীৰ বটল কিনি খাই আছে, এটা সময়ত পানীৰ বটল কিনিবলৈ আপোনালোকে পানী নাপাব। আপোনালোকে এনেকুৱা ঠাই দেখা পাইছোঁ, নিজে এক্সপিৰিয়েঞ্চ কৰিছোঁ, এইটো পানীৰ কাৰণে মানুহ পগলা হৈ ফুৰে। আৰু আজিৰ সময়ত এনেকুৱা ঠাই দেখা পাইছোঁ যি পানীৰ অপচয় কৰিবলৈ মানুহে চিন্তা নকৰে। গতিকে দুটা ঠাই মই দেখা পাইছোঁ, দুইফালৰ মানুহ দেখা পাইছোঁ। গতিকে এটা সময় আহিব যে যিসকলে বৰ্তমান সময়ত পানীৰ অপচয় কৰিছে, সেইসকলে উপলব্ধি কৰিব যে বৰ্তমান সময়ত পানী নথকা মানুহে কেনেকৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰে। তেওঁলোকৰ দিনৰ দিনটো একলহ পানী বা এবাল্টি পানীৰ কাৰণে দিনটো তেওঁলোকে সাঁতিবলগীয়া হয়। আমাৰ বৰ্তমান সময়ত মানুহে যেনেকৈ ফুৰিবলৈ যায়, দিনটো যেনেকৈ কাম কৰিবলৈ যায়, কোনোবা হাজিৰা কৰিবলৈ যায়, ঠিক তেনেকৈ সেই অঞ্চলৰ মানুহসকলে দিনটো পানী আনিবলৈ যায়। সেইটোৱে তেওঁলোকৰ দিনটোৰ ডাঙৰ কৰ্ম। গতিকে পানী বচাওক, পানী অপচয় নকৰিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ পানীৰে আবৃত? হোৱাট পাৰ্চেণ্টেজ অফ দ্য আৰ্থ ছাৰ্ফেচ ইজ কভাৰ্ড বাই ৱাটাৰ? আমি গম পাইছোঁ পৃথিৱীৰ 71% আমাৰ পানীয়ে আগুৰি আছে, তথাপিও আমাৰ খাবলৈ পানী নাই। এইটো কিন্তু আপোনালোকে ভাবিবলগীয়া কথা। ইয়াৰ শুদ্ধটো হৈছে প্ৰায় 2/3। মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দৈনন্দিন কাম কাজত ব্যৱহাৰ কৰিব পৰা মুঠ পানী কিমান শতাংশ? হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ দ্য টোটেল ৱাটাৰ ডেট কেন বি ইউজ ফৰ ডেইলি এক্টিভিটিজ?
ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে প্ৰায় 2.5%, 2.5%. নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ. আমাৰ বাবে ব্যৱহাৰযোগ্য পানীৰ ভিতৰত কিমান শতাংশ পানী সহজে ঢুকিব পৰা অৱস্থাত নাই? What percentage of the water available to us is not readily accessible? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে 70%. একচুৱেলি এইটো 71% হ'ব লাগে. অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ. আমি কিমান শতাংশ পানী নিৰ্মল পানী হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ? What percentage of water can we use as clean water? কাৰেক্ট এনচাৰটো হৈছে য়েছ, 1%. মাত্ৰ 1% পানী আমি খোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ. নেক্সট কুৱেশ্যনটো হৈছে উন্নত দেশসমূহে দুখীয়া দেশসমূহতকৈ কিমান পৰিমাণে পানী ব্যৱহাৰ কৰে? To what extent development countries use more water than poor countries? শুদ্ধটো হৈছে বেছি পৰিমাণে. নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ. পশ্চিমীয়া ধনী দেশৰ এজন নাগৰিকে গড় হিচাপে দৈনিক প্ৰায় কিমান লিটাৰ পানী ব্যৱহাৰ কৰে? About how many liters of water does a citizen of a wealthy western country use on the average daily basis? কাৰেক্ট এনচাৰটো হৈছে 300 লিটাৰ. চ' এয়া আছিল আজি প্ৰথম চেপ্টাৰ. ক্লাছ 8ৰ কিতাপ হয়, গতিকে কুৱেশ্যনবোৰ ইজি যেন লাগিলেও ইজি নহয় ইমান. গতিকে আপোনালোকে ক্লাছ 10ৰ আৰু ক্লাছ 8ৰ আমাৰ ছ'চিয়েল চায়েন্সৰ গোটেই চিৰিজটো চাব. আৰু আগৰ ভিডিঅ'বোৰ চোৱা নাই যদি চাব. ক্লাছ 10ৰ ইতিমধ্যে আমি 9টা চেপ্টাৰ কমপ্লিট কৰিলোঁ আৰু ক্লাছ 8ৰ আজি প্ৰথম চেপ্টাৰ. গতিকে 2টা চেপ্টাৰ মই নতুন ক্লাছ 8ৰটো আজি নম্বৰ 1ৰ পৰা আৰম্ভ কৰিছোঁ. ক্লাছ 10ৰ 9 নম্বৰ পাইছে. গতিকে প্ৰত্যেকটো ক্লাছৰে আপোনাৰ চেপ্টাৰ ছাবজেক্ট ভাগ হ'ব, সেইটো মনত ৰাখিব. ক্লাছ 8ৰো আমি 1ৰ পৰা আৰম্ভ কৰিছোঁ, ঠিক তেনেকৈ আকৌ ক্লাছ যদি 7 আৰম্ভ কৰোঁ 1ৰ পৰা কৰিম. গতিকে ভাগ আপোনালোকে টেনশ্যন ল'ব নালাগে. ক্লাছ 8ৰ চাব বিচাৰিলে 8ত চাব পাৰিব, 10ত চাব বিচাৰিলে 10ত চাব পাৰিব. গতিকে প্লে'লিষ্ট আকাৰে মই থৈ দিম, চিন্তা কৰিব নালাগে. যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব. আজিলৈ মানে নেক্সট ভিডিঅ'ত ক্লাছ 10ৰ আমাৰ ছ'চিয়েল চায়েন্স ভিডিঅ' আহি আছে, সেইটো ক্লাছ কৰিব. চ' নেক্সট ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম.